পিছফালেদিও ভাঙিছে চব। আছিল 20টামান। 20টামান আছিল। তাৰপিছত ইপিনে আহিছে, আহি জুই দেখছে, দেখাৰ পিছত ইপিনে ঘূৰি আহি চব চাউল 2 বস্তা, 2 ডেকচি চাউল, ভাতৰ ডেকচি, এইগিলা চব ভাত খাইছে। চাউলগিলা চব খাইছে। চাউলগিলা চব খাইছে। দালি চাউল নিমখ তাৰপিছত আৰু গোটেই ঘৰটা ভাঙছে। বিচনা চিচনা পালং থালং চব ভাঙছে। ৰহনীজাৰ আৰু চৰকপাৰাত 8টা পৰিয়ালৰ ফেমিলি ঘৰ ভাঙিছে। আপুনি যিটো পৰিদৰ্শন কৰিলে কি পালে? ইতিমধ্যে আমি গম পালোঁ। আচলতে খবৰটো মই যোৱা কালিয়ে পাইছোঁ, মানে নিশা 9টা বজাত ইয়াৰ পৰাই ফোনটো কৰিছোঁ আমাৰ আৰ্চৰ প্ৰেচিডেণ্ট আমাৰ গণদীপ ৰাভাই। আৰু তেতিয়াই মই আমাৰ কৃষ্ণা ৰেঞ্জৰ আমাৰ ডেপুটি ফৰেষ্ট ৰেঞ্জাৰ নজৰুল ডাঙৰীয়াৰ লগত কথা পাতি আমি 2টা টিম মানে ফৰেষ্টাৰ ইয়াত পঠাই দিয়া হৈছিলে। আমি গম পাইছোঁ যে নিশা ইয়াত মানে প্ৰায় 21টা দলৰ মানে এটা দল হাতী মানে ইয়াত আহি পৰিছে। আহি যথেষ্ট আমাৰ দুখীয়া মানুহৰ বা ৰাইজৰ ঘৰ বাৰীবিলাক যথেষ্ট মানে ক্ষতিসাধন কৰিছে। এই খবৰটো পালোঁ আৰু লগে লগে কথাটো পাতি আমি কি ব্যৱস্থা কৰা হয়